হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক অতি দুখেৰে জনাবলৈ লৈছোঁ। সেই কথাটো হৈছে সাঁচি গছত লাখ টকা আপুনি বা মই পাবলৈ সক্ষম নহওঁ। হয় বন্ধু, আপুনি এটা কথা মন কৰিব, আপোনাৰ গাঁওখনত 1 লাখ বা 2 লাখ টকাত সাঁচি গছ কেইজন মানুহে বিকিছে আৰু সেই মানুহকেইজনৰ অৱস্থা কেনেকুৱা বা সেই মানুহকেইজন কিমান কৌশলী। কথা হ'ল 1 লাখ বা 2 লাখ টকা পাবলৈ সাঁচি গছত বহুত দিন অপেক্ষা কৰিব লাগিব। একেবাৰে সঁচা কথা যে 10 বছৰ বা 20 বছৰত এজোপা সাঁচি গছত লাখ টকা পোৱাটো বৰ সৌভাগ্য লাগিব। গতিকে আপুনি 10জোপা গছত 1 লাখ টকা পোৱাটো তেনেই সহজ। সেইটো আপুনি 10 বছৰৰ ভিতৰতে 10জোপা গছত 1 লাখ টকা পাব। একেবাৰে খাটাং কথা। মানে এজোপা 10,000 টকীয়া গছ বনাবলৈ আপোনাক 10 বছৰে বহুত। গতিকে আপুনি 100জোপা গছ ৰুলে আপুনি বহুত লাখ টকা পাব, সেইটো সঁচা কথা। কাৰণ সাঁচি খেতিটো হৈছে এটা অতি দীৰ্ঘম্যাদী খেতি। এই সাঁচি পুলিকেইটা যে দেখি আছে, এই সাঁচি পুলিকেইটা এই বছৰ ৰোৱা, এই পুলিটো এই বছৰ ৰোৱা, বা এই পুলিখিনি দেখি আছে সৰু পুলিখিনি এই বছৰ ৰোৱা। কিন্তু এই যিখিনি ডাঙৰ পুলি দেখি আছে, এইখিনি কমেও 5 বছৰ হৈ গ'ল। এইখিনি পুলি মই মোৰ হাতেৰেই ৰোৱা বুলি ক'ব পাৰিব। কিন্তু এই পুলিখিনি এটা পুলি 10,000 টকীয়া হ'বলৈ আৰু 10 বছৰতো নহ'ব। কেলৈ নহ'ব? এই পুলিকেইটাত যেনেকৈ সাৰ দিবলগীয়া হৈছিল, কিন্তু এদিনো সাৰ দিয়া নাই। পুলিকেইটা ৰোৱা ভাগেই আছে, এদিনো ইয়াত সাৰ দিয়া নাই। ইয়াত কোনো যত্নই কৰা নাই, মাত্ৰ পুলিকেইটা ৰোৱা হ'ল আৰু ৰোৱা ভাগে আছে। ইয়াক মাত্ৰ সৌন্দৰ্য বৰ্ধনৰ কাৰণে বা জেগাডোখৰ দখল কৰি থাকিবৰ কাৰণেহে ৰোৱা হৈছে। ইয়াত কোনো প্ৰতিপাল নাই বা বছৰে বছৰে ইয়াত ৰোৱা হৈ থাকে। প্ৰত্যেক বছৰে প্ৰত্যেক মাহেই ইয়াত পুলি ৰুই থকা থাকে। আপোনালোকে এতিয়া গম পাইছে, নিশ্চয় ছবিটোৰ পৰা ধৰিব পাৰিছে যে কেনেকুৱা জেগাত এই পুলিখিনি ৰোৱা হৈছে। ইয়াত বহুত পুলি আছে, ইয়াত হাজাৰত ঘৰত পুলি আছে। কিন্তু এই পুলিবিলাকত লাখ টকা কেতিয়াও নহয়গৈ। এই দেখিছে, এইটো এটা পুলি। এই পুলিটো এতিয়া 15-20 ফুট ওখ হৈ গ'ল। কিন্তু এই পুলিটোতো লাখ টকা নাপাব। কাৰণ লাখ টকা পাবলৈ হ'লে আপুনি পুলিটোক বহুত যতন কৰিব লাগিব আৰু আপোনাৰ ল'ৰা ছোৱালীয়েহে বা আপোনাৰ নাতিহঁতেহে ইয়াৰ আচল মুনাফাটো লুটিব পাৰিব। যেনেকৈ চেগুন গছ 3 পুৰুষতহে কাটিব পৰা হয়। ককাকে চেগুন পুলি ৰুইছে, নাতিনীয়েকে সুধিছে যে ককা এই পুলিটো কেতিয়া ডাঙৰ হ'ব? তেতিয়া কৈছে যে তোৰ দিনত নহয়, তোৰ ল'ৰা ছোৱালীৰ দিনতো নহ'ব পাৰে, তাৰপিছত কিন্তু হ'ব। তেতিয়া কৈছে যে যদি ককা ইমান দিনৰ পিছতহে গছজোপা হ'ব, তেতিয়া চেগুন পুলি ৰুব কোনে? এতিয়া সাঁচি গছৰ ক্ষেত্ৰতো সেই একেটা কথাই হৈছে। আমি বহুত বিভিন্ন খেতি কৰি পেলাই আমি লাখ টকা সহজে পাব পাৰোঁ, কিন্তু সাঁচি খেতিত সম্ভৱ নহয়। তেতিয়া আমি কি কৰিম? তেতিয়া আমি সাঁচি খেতিৰ পৰা লাভ উঠাবলৈ হ'লে আমি এটাই কাম কৰিব পাৰোঁ, যিমান সোনকালে পাৰোঁ সিমান সোনকালে সাঁচি গছৰ গুটি লগাব লাগিব।
এজোপা গছত কমেও এবছৰত মিনিমাম 2000 গুটি লাগিব। এবছৰীয়া পুলিটোত 2000 গুটি লাগিব। 2000 যদি আপুনি পুলি 1500ও কৰিব পাৰে বা আপুনি 1000ও বচাব পাৰে, 7000 টকা পালে। তাৰমানে এটা সাঁচি গুটিয়েই, এটা সাঁচি পুলিয়েই আপোনাক বছৰত 10,000 টকাকৈ দি যাব। কাৰণ আমাৰ এতিয়াও সাঁচি পুলিৰ গ্ৰাহক ধেৰ আছে। কাৰণ আমি সপোন দেখি বৰ ভাল পাওঁ, সেইকাৰণে আমাৰ মানুহবিলাকে সপোন দেখে যে এডাল সাঁচি গছত 4-5 লাখ টকাত বিক্ৰী হয়, গতিকে মই 2টা পুলি ৰুব লাগিব। এই সপোনটো চবেই দেখে আৰু ৰুইছেও। এতিয়া মই যি অঞ্চলত আছোঁ, ইয়াত এনেকুৱা এঘৰ মানুহ নাই যাৰ ঘৰত 100টা সাঁচি পুলি নাই। কাটিয়ে থাকে, বিকিয়ে থাকে। কাৰণ মোৰ এই পুলিকেইটা যে দেখিছে নহয়, এটা পুলিত হয়তো 2000 দিব। এতিয়া 5টা পুলি বিকিলে 10,000 পাম। 5টা পুলি কাটি বিকি দিলে 10,000 টকা পাম। সেইদৰেই আমি আগবাঢ়িব লাগিব। আমি তাৰ মাজতে 2টামান ভাল পুলি ৰাখি যাব লাগিব। বাকী পুলিখিনি আপুনি 10,000 15,000 টকাকৈয়ে বিকিব লাগিব। কাৰণ আপুনিতো খেতিটো কৰিছে যেতিয়া আপোনাৰ দিনতে চপাবই লাগিব ন। যেনেকৈ ইঞ্চুৰেঞ্চ, আমি লাইফ ইঞ্চুৰেঞ্চ যে কৰোঁ, প্ৰকৃততে লাইফ ইঞ্চুৰেঞ্চত কিবা লাভ আছে নেকি? একো লাভ নাই। লাইফ ইঞ্চুৰেঞ্চে এটা বস্তু দিয়ে যে আজি তাৰিখত আপুনি 1 লাখ টকাই যিমানখিনি নিমখ কিনিব পাৰিব বা যিমানখিনি সোণ কিনিব পাৰিব, 20 বছৰৰ পিছতো আপুনি সিমানখিনি সোণ কিনিব পৰা, সেই টকাটোৰে সিমানখিনি সোণ কিনিব পৰা কেপাচিটিটোহে আপোনাৰ থাকিব। হেল্ল' বন্ধু, আপুনি নিশ্চয় কথাটো বুজিছে যে 1 লাখ টকা যদি আপুনি ইঞ্চুৰেঞ্চ কৰে, আজি আপোনাৰ যিমান টকা 1 লাখ টকাত যিমান সোণ পাব, মানে 2 লাখ সোণ পাব। আৰু 20 বছৰৰ পিছত আপোনাৰ যেতিয়া মেচিয়ৰ হ'ব, এই টকাটোৱে আপুনি 2 লাখ সোণ কিনিব পাৰিব। হয়তো তেতিয়া 2.5 লাখ টকা হ'ব বা 3 লাখ টকা হ'বগৈ 20 বছৰৰ পিছত আপুনি কিনিব পাৰিব। সেই কেপাচিটিটো আপোনাক দিয়ে। 2 নম্বৰ কথাটো হ'ল কি দিয়ে, আপুনি হঠাৎ বিপদ এটাত পৰিলে আপুনি বেলেগৰ ওচৰত হাত পাতিব নালাগে। আপুনি LICৰ পৰাই 1 লাখ টকা এটা বা 50,000 টকা এটা লোন ল'ব পাৰে। আৰু আপুনি ধাৰ মাৰিবও পাৰে, আপুনি ধাৰ নেমাৰিবও পাৰে। যদি আপুনি ধাৰ মাৰে তেতিয়া আপুনি ফুল মেচিয়ৰ পইচা পাব, যদি নেমাৰে আপোনাক সেই তাৰ পৰাই কাটি ল'ব। ইত্যাদি ধৰণৰ বহুতখিনি আপোনাক সহায় কৰে ইঞ্চুৰেঞ্চে। ঠিক তেনেকৈ আপোনাৰ ঘৰত যদি 10ডাল সাঁচি গছ, বিয়াগোম সাঁচি গছ থাকে, আপুনি গদগদীয়া হৈ থাকিব। দৰকাৰ হ'লে সাঁচি গছ বিকি দিম। ধান খেতিৰ পৰা মানুহৰ কিবা লাভ হয় নেকি? একো লাভ নহয়। আপুনি যদি 70,000 টকা ধান বিকে, আপোনাৰ 70,000 টকা পাছৰ খেতিটোত খৰচ হৈ যাব। সেইকাৰণে আপোনাৰ এই কেপাচিটিটোহে থাকে যে মোৰ ধান খেতিটো খাই বৈ মই আকৌ 70,000 টকা ধান বিকিব পাৰিম। আকৌ 70,000 টকা ধান খেতিতে খৰচ কৰি পেলালোঁ, আকৌ মই 70,000 টকাই ধান বিকিব পৰা মোৰ কেপাচিটিটো থাকিব। কিন্তু লাভ হ'ব কি? লাভ এইটোৱে হ'ব, হঠাৎ মোৰ বেমাৰ হৈ গ'ল, টকা নাই, মই 70,000 টকা ধান বিকিব পাৰিম, মই গদগদীয়া হৈ থাকিব। তাৰ বাদে একো লাভ নহয়। হেল্ল' বন্ধু, এই কথাটো মই এতিয়া এইকাৰণে কৈ আছোঁ যে এতিয়া উভয় নদী সাঁচি গুটি আপুনি ঠাই বিশেষে পাব। ঠাই বিশেষে আপুনি উভয় নদী সাঁচি গুটি পাব। গতিকে আপুনি 10-20টা হ'লেও গুটি সংগ্ৰহ কৰি আপুনি কৰক, পুলি কৰক। সেই পুলিকেইটা আপুনি ৰুবলৈ যদি জেগা নাই, আপুনি মাছৰ কাৰ্টনতে সাৰ জাবৰ দি পুলিকেইটা ৰাখক। আৰু সেই পুলিকেইটা আপুনি কিন্তু বৰ ডাঙৰ হৈ যাবলৈ দিব নালাগিব, সদায় চাপৰ কৰি ৰাখিব। থ্ৰুতে ক'লোঁ বনচাই কৰিব লাগিব। আপুনি যেতিয়া বনচাই কৰিব, তেতিয়া আপোনাৰ সাঁচি পুলিটো বাওনা হৈ থাকিব। আৰু বাওনা হৈ থাকি সি প্ৰত্যেক বছৰেই আপোনাক হাজাৰৰ ঘৰত গুটি দি থাকিব। আৰু আপুনি পুলি কৰি থাকক আৰু আপুনি বিক্ৰী কৰি থাকক। আপুনি প্ৰত্যেক বছৰে সেই পুলিটোৱে আপোনাক 5,000, 4,000 এনেকুৱা ধৰণে টকা দিব। যদি 10টা পুলি আপুনি তেনেকৈ কাৰ্টনত কৰি থয়, আপুনি 50,000, 60,000 টকা সেই কাৰ্টুনকেইটাৰ পৰাই
আপুনি লাভ কৰিব পাৰিব। যিটো কথা কোনো মানুহক বিশেষকৈ লাভ নাই, কাম কৰিব লাগে। আৰু আপুনি সেই 10টা মাছৰ কাৰ্টুনত সাৰ দিবলৈও কষ্ট নাপায়, ঘৰ সৰা ধূলিখিনি দিলেও হ'ল। বা আপোনাৰ ঘৰত কিবা পোহনীয়া চৰাই চিৰিকটি আছে, হাঁহ পাৰ কুকুৰা, তাৰ মলটো দিলেও হ'ল। বা আপুনি পেলনীয়া চাহপাতখিনি দি দিলেও হ'ল। বা আপোনাৰ খাবলৈ ৰাহি হৈ যোৱা নোখোৱা টেবলেটখিনিও তাতে ভাঙি আপুনি দি দিব পাৰে। ইত্যাদি ইত্যাদি কৌশল কৰি কেতিয়াবা আপুনি নাৰিকলৰ বাকলিকেইটাও দি দিব পাৰে। কাৰণ নাৰিকলৰ বাকলিকেইটা দি দিলে তাত এইটো কোকোপিট, আপুনি কোকোপিট নিকিনিলেও হ'ব। সেইধৰণে আপুনি আগবাঢ়ক। ময়ো তেনেকুৱা ধৰণৰ কিছুমান কৌশল কৰিয়েই জীয়াই আছোঁ। প্ৰচুৰ টকা নালাগে মানুহক লাগে শান্তি। আৰু সেই শান্তি পাবলৈ আপুনি সক্ষম হ'ব এই গছ বৃক্ষৰ পৰা। এটা সাঁচি পুলি আপুনি যেতিয়া ভালকৈ লক্ষ্য কৰিব, সিহঁতৰ ওচৰত বহি থাকিব, আপুনি বিমল আনন্দ পাব। আপোনাৰ হাতত আপুনি ৰোৱা পুলিটোৱে আপোনাক বিমল আনন্দ দিব। বা আপুনি তেনেকৈ এজনী গৰু পুহিব পাৰে, এজনী ছাগলী পুহিব পাৰে, সিহঁতে আপোনাক বিমল আনন্দ দিব। পৃথিৱীত সুখ পাবলৈ হ'লে আপুনি কেতিয়াও মানুহৰ কাষ চাপিব নোৱাৰে। মানুহে আপোনাক নিমখ দিব। নিজৰ আই বোপাই বাদে আনকি পত্নীকো সন্তুষ্ট কৰিব নোৱাৰিলে পত্নীও আপোনাক নিমখ দিব। আপুনি পত্নীক সন্তুষ্ট কৰিব পাৰিবই লাগিব। এখন ঘৰৰ পৰা ককাই ভাই পিতৃ মাতৃ সকলোকে ত্যাগ কৰি আপোনাৰ লগতে গোটেই জীৱন অতিবাহিত কৰিম বুলি গুচি আহিছে। আৰু আপুনি যদি টেঙা দি দিয়ে তেতিয়া টেঙা হৈ যাব। গতিকে আপুনি আপোনাৰ ঘৰলৈ আদৰি অনা লক্ষীক লক্ষী হিচাপে ব্যৱহাৰ যদি কৰি থাকে, তেতিয়া আপুনি লক্ষী পূজা বা সৰস্বতী পূজা নকৰিলেও হ'ল। এয়াই হ'ল আমাৰ মাতৃ পূজা। নিজৰ মাতৃক যেনেকৈ ব্যৱহাৰ কৰে তেনেকৈ আপোনাৰ পত্নীক যদি আপুনি ব্যৱহাৰ কৰিব পাৰে, তেতিয়াই আপুনি সৎ জীৱন, সুখী জীৱন কটাব পাৰিব। হেল্ল' বন্ধু, আজিলৈ ইমানতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।